এইটো অসমতে প্ৰথমবাৰৰ এটা নতুন এটা ইনিচিয়েটিভ আমাৰ তামোলপুৰৰ ডেপুটি কমিশনাৰ মহোদয়ে লৈছে আৰু ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। NGO ভৱন এটা ইয়াত আজি মুকলি কৰিছে আৰু এই NGO সকল যিটো নেকি আমি চিভিল সোসাইটি অৰ্গেনাইজেশ্যন বুলি কওঁ, তেখেতসকলে বিভিন্ন বিষয়ত বিভিন্ন সমস্যাবিলাক লৈ পেলাই কাম কৰে আৰু সকলোৰে উদ্দেশ্য এটাই মানে সমাজখন আগুৱাই নিয়াৰ কাৰণে, সমাজৰ বিভিন্ন প্ৰব্লেমবিলাক সলভ কৰাৰ কাৰণে। কিন্তু সেইসকলক আগতে অলপ নেগেটিভ ধাৰণা আছিল মানুহৰ NGOৰ ওপৰত, কিন্তু বিটিআৰত এতিয়া শান্তি অহাৰ লগে লগে লাহে লাহেকৈ চবে ইয়াত এটা ভাল স্পেচ পাইছে বা চবে কাম কৰিবলৈ আহিছে। কিন্তু ডেভেলপমেণ্টটো যিহেতু গভৰ্ণমেণ্টৰো এজেণ্ডা আৰু NGO সকলৰ এজেণ্ডা, আমি একেলগে মিলি পেলাই কামটো কৰিলে অলপমান আৰু আমি হেড আৰু হেণ্ড ছাপৰ্টটো পাই যাওঁ। চ' সেইকাৰণে ডেপুটি কমিশনাৰ ডাঙৰীয়াই তামোলপুৰ জিলাখন যিহেতু নতুন জিলা হয় আৰু এটা অঞ্চলৰ এটা সময়ত পিছপৰা অঞ্চল আছিলে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তামোলপুৰত মেডিকেল কলেজ দিছে, বিভিন্ন DC অফিচ দিছে, SP অফিচ দিছে, বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ইয়াতে দিছে। এই হিচাপে তামোলপুৰ ডিষ্ট্ৰিক্ট হিচাপে ইয়াৰ গ্ৰথটো বহুত স্পীড হৈ আছে। এট দ্য ছেম টাইম ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে যদি আমাৰ সমাজখনক আগুৱাই নিয়াৰ কাৰণে অৰ্থনীতি আৰু বিভিন্ন কামবিলাক হয় আৰু ভাল হয়। গতিকে আজিৰ ইনিচিয়েটিভে অনাগত দিনত তামোলপুৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন শ্ৰেণীৰ লোকক অৰ্থনৈতিকভাৱে আগুৱাই নিয়া, সমাজৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাত যথেষ্ট সহায় কৰিব, মই এইটো আশা ৰাখিছোঁ। আৰু আজি ইয়াত আমাৰ NGO বিলাকৰ এটা ডাঙৰ এটা মিটিং হৈছে, য'ত নেকি গুড গভৰ্নেন্সৰ ক্ষেত্ৰত, এফেক্টিভ গভৰ্নেন্সৰ ক্ষেত্ৰত NGO সকলে কেনেকৈ সহায় কৰিব পাৰে চৰকাৰৰ লগত থাকি। আৰু ইয়াত আমাৰ যিসকলে অলৰেডি বহুত বছৰৰ পৰা কাম কৰি আছে, GBM, চেষ্টা, তেনেকুৱা বিভিন্ন অৰ্গেনাইজেশ্যন, নেৰচন বা বিভিন্ন অৰ্গেনাইজেশ্যন ইয়াতে উপস্থিত আছে। গতিকে ইয়াত নাবাৰ্ড আছে, নেট্ৰি আছে। গতিকে অনাগত দিনত তামোলপুৰৰ উন্নয়নটো বহুত ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব, মই সেইটো আশা কৰিছোঁ। চব বিটিআৰৰ কাৰণে সদায় ভাল খবৰে আছে, আমিহে ভাল খবৰবিলাক আগতেহে আমাৰ প্লেনিং নোহোৱাৰ কাৰণে আগৰ চৰকাৰবিলাকে একচেপ্ট কৰিব পৰা নাছিলে। কেন্দ্ৰীয় চৰকাৰৰ বিটিআৰৰ প্ৰতি এটা সদায় পজিটিভ মনোভাৱ এটা আছে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, বিটিআৰ অঞ্চলত তেখেতসকলৰ কমিটমেণ্টৰ কাৰণে আজি ছাষ্টেইনেবল পিচ আহিছে। ডেভেলপমেণ্টটো এটা টাইম টেকিং এটা বিষয় হয়, গতিকে লাহে লাহেকৈ ডেভেলপমেণ্টটো হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ বাকী ডিষ্ট্ৰিক্টবিলাকত যেনেকৈ উন্নয়ন হ'ব লাগে, আমাৰ 5টা ডিষ্ট্ৰিক্টতো একে উন্নয়নটো কৰাৰ কাৰণে সমান সমান আমাক ছাপৰ্ট কৰিছে, কাউন্সিলকো ছাপৰ্ট কৰিছে আৰু তেখেতে ডাইৰেক্ট কিছুমান কামো কৰিছে, য'ত আমাৰ ৰাস্তা, দলং, অসমমালাৰ নিচিনা ৰাস্তাবিলাক পাবলৈ সক্ষম হৈছোঁ। গতিকে বাজেটটো মই থৰলি ষ্টাডি কৰা নাই, বিভিন্ন কামত আজি ব্যস্ত আছোঁ, গধূলিকৈ চাম। নিশ্চয় এই বাজেটটো বিটিআৰৰ কাৰণে ভাল হ'ব। আৰু আমি 2-3টামান বিষয় আমাৰ প্ৰায় 60 ভিলেজত ইনক্লুড কৰা হৈছে নতুনকৈ বিটিআৰত। সেই গাঁওখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আমাক ফাইনেন্সিয়েল ছাপৰ্ট দিছে ডেভেলপমেণ্ট কাম আৰম্ভ কৰিবৰ কাৰণে। আৰু বড়োলেণ্ডৰ যিটো হেপিনেছ মিছন, সেইটো বহুত জেগাত যেতিয়া কিবা এটা সংঘাত হয়, পোষ্ট সংঘাত ৰিকনচিলিয়েশ্যনৰ কামবিলাক নহয়, বিটিআৰত যিহেতু আমি কৰি আছোঁ, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ড হেপিনেছ মিছনৰ কাৰণেও এটা ফাণ্ড আমাক দিছে। তেনেকুৱা কৰি বহুত নতুন নতুন বিষয় তাতে অন্তৰ্ভুক্তি কৰা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাটোকে আমি সদায় শলাগ লৈছোঁ যে অসমখন আগুৱাই নিবৰ কাৰণে সবচে প্ৰয়োজন বিষয়টো আছিলে শান্তি প্ৰতিষ্ঠা কৰা। তেখেতে দায়িত্ব লোৱাৰ পিছতে আমাৰ সকলো সশস্ত্ৰ সংগ্ৰামীবিলাক যি জনগোষ্ঠীৰে নহওক কিয় সকলোকে মূল খুঁটিলৈ লৈ আহিল আৰু মূল খুঁটিত আনি পেলাই তেখেতে পাহৰি যোৱা নাই। সেইসকলৰ ৰিহেবিলিটেশ্যন, মাৰ্টিয়াৰৰ কাৰণে এক্সগ্ৰেচিয়া দিয়া, সেইসকলক পুলিচ চাকৰিৰ পৰা বিভিন্ন চাকৰিত নিয়োজিত কৰা, কাউন্সিল গঠন কৰি দিয়া, বিভিন্ন কামবিলাক কৰিছে। গতিকে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 100%ই তেখেতৰ জ্ঞাত আৰু তেখেতে এই কথাবিলাক ভালকৈ বুজি পায়। আৰু সেইকাৰণে আজি অসমত আপোনালোকে দেখিছে কোনো ৰাজপথৰ আন্দোলন নাই,
কোনো ধৰণৰ ধৰ্ণা নাই, কোনো ধৰণৰ ৰেলী নাই, আৰু সকলো এটা পজিটিভ মনোভাৱ লৈ চবে আগবাঢ়ি আহিছে। মই তেখেতসকলকো অনুৰোধ কৰিম, যিহেতু অস্ত্ৰ লৈয়ে বা অস্ত্ৰ নলয় যিসকলে জনগোষ্ঠীৰ কাৰণে সংগ্ৰাম কৰিছিলে, তেখেতসকলৰ এটা দুটা পাৰ্ট থাকে সকলোৰে, সংঘৰ্ষ আৰু নিৰ্মাণ। যেতিয়া আন্দোলন কৰি আছিলে এইটো সংঘৰ্ষৰ পাৰ্ট আছিলে, সংগ্ৰামৰ পাৰ্ট আছিলে। তাৰ পিছত কিন্তু নিৰ্মাণ কৰিব লাগিব। ভাৰত স্বাধীন হ'ল 1947, ইয়াৰ পিছত ভাৰত নিৰ্মাণ হ'ল। আজি যোনে যোনে সংগ্ৰাম কৰিছে নিজৰ জনগোষ্ঠীৰ কিবা ডাঙৰ এটা উদ্দেশ্য লৈ সংগ্ৰাম কৰিছে। সংগ্ৰাম যিহেতু সমাপ্ত হ'ল, নিৰ্মাণৰ কাম নিজৰ নিজৰ জনগোষ্ঠীক শিক্ষা দীক্ষা সকলো দিশত আগুৱাই নিয়াৰ কাৰণে চবে কাম কৰে, মই সেইটো অনুৰোধ কৰিছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 3 নম্বৰত ৰাখিছে যদিও ভাল কথা। তেখেতে যে আমাক 100ত ৰখা নাই, হাগ্ৰামা মহিলাৰী 100তো ৰাখিব পাৰে, আমাক 1000তো ৰাখিব পাৰে, কিন্তু হাগ্ৰামা মহিলাৰী আমাক ক'ত ৰাখে ক'ত নাৰাখে ইয়াততো আমি বহি থকা মানুহ নহয়, আমি জিন্দা মানুহ হয়। আমিতো ঘূৰি থাকোঁ, ভাবি থাকোঁ, কাম কৰি থাকোঁ। কথাটো হৈছে কি, চাওক, যাৰ মিছন নাই, ভিজন নাই, কাৰ কাম কৰিবলৈ যি চিন্তা নাই, সি 10টা কথা ক'ব পাৰে। যোনে ৰেছপনচিবিলিটিটো বুজি পায়, যাৰ মিছন ভিজন আছে, এনেকুৱা কথাবিলাক ক'বলৈ তাৰ সময় নাই। এতিয়া মোৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৈছে কি কোৱা নাই এইবিলাক উত্তৰ দি থাকিবৰ কাৰণে মইতো কাৰো খাই লোৱা নাই নহয়। মই এতিয়া 35 লাখ জনসাধাৰণ আগুৱাই নিব লাগিব। ইমান বছৰ পিছ পৰি থাকিল সংগ্ৰামৰ কাৰণে, আৰ্মি অপাৰেশ্যন, পুলিচ, মিলিটাৰী ডেভেলপমেণ্ট হোৱা নাই, বিষয়াবিলাক কাম কৰিব পৰা নাই, এতিয়া কাম কৰিব লাগে। হাগ্ৰামা মহিলাৰী কি কৈছে কি কোৱা নাই এইটোতো কিবা ৰামায়ণ মহাভাৰতৰ কথা নহয় যে এইটো সদায় আমি তাৰ কথাটো শুনি পেলাই যে আমি কিবা এটা কৰিম। মষ্ট ৱেলকাম, আৰু মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। বিনাশকালে বিপৰীত বুদ্ধি, এইটো এটা ডাঙৰ কোটেশ্যন আছে। গতিকে য'ত লগ লাগিলেও যদি ভাল চিন্তা নাই, আপুনি য'ত গ'লেও আপোনাৰ চিন্তাত কোনো ঠিক নহ'ব। যদি ভাল চিন্তা আছে, 17 বছৰ সময় পাইছিলে কাম কৰাৰ কাৰণে, কিনো কৰি গ'ল? সেই সময় হত্যা, হিংসা, ধন দাবী, মাৰামাৰি, এইবিলাকে হৈ আছিলে। আজিতো ইমান ভাল পৰিৱেশ হৈ গ'ল। মই নাভাবোঁ যে বিটিআৰ অঞ্চলৰ ৰাইজে 17 বছৰৰ যি পৰিৱেশ সেইটো আকৌ ঘূৰাই আনিব বিচাৰিব, এইটো মই নাভাবোঁ। অলৰেডি ইলেকশ্যনে খেলিব পৰা নাই, গতিকে চৰকাৰ গঠন কৰাৰ ক'ৰ কথা আহে? য'ত ইলেকশ্যনে খেলিব নাপালে, ইলেকশ্যন খেলিব পালেহে চৰকাৰ গঠন কৰিব।